ইয়াতে কেইটামান কুৱেশ্যন লৈ আহিছোঁ তো তোমালোকে চাবা চ' হুইচ অফ দ্য ফলোয়িং কম্পাউণ্ড ইজ এ নাইট্ৰাইল তলৰ কোনটো এটা নাইট্ৰাইল হয় সেইটো সুধিছে ঠিক আছে মনত ৰাখিবা যিবিলাক যৌগত CN গ্ৰুপ থাকে তাক কি বুলি কয় নাইট্ৰাইল বুলি কয় ইয়াৰ নাম ইথেন নাইট্ৰাইল চ' CN থকাবিলাক হ'ব কি নাইট্ৰাইল তো মই ইয়াত তোমালোকক দেখুৱাই দিলোঁ হুইচ অফ দ্য ফলোয়িং কম্পাউণ্ড ইজ এ কাৰ্বক্সিলেট এষ্টাৰ মানে তলৰ কোনটো এটা এষ্টাৰ হয় সেইটো আমাক লাগে মনত ৰাখিবা এষ্টাৰৰ সংকেত হ'ব এইটো RCOOR' তো এইটো হ'ব এষ্টাৰৰ সংকেত তো ইয়াৰ লগত মিলা কোনটো আছে এইটো আছে আমাৰ বিটো আছে এইটোতো কাৰ্বক্সিলিক এচিড হয় এইটোতো নহ'ব এইটোতো এলকহল হয় আৰু এইটো হ'ব এটা কিটন তো এইটো নহ'ব তো এইটোৰ লগত ফৰ্মুলাটোৰ লগত তোমালোকৰ এই ফৰ্মুলাটো মিলি গৈছে তো এইটো CH3 মানে R গ্ৰুপ COOR ঠিক আছে এইটো বিটো হ'ব ইয়াৰে শুদ্ধ আনচাৰটো তাৰপিছত নেক্সট কুৱেশ্যনটো চোৱা হুইচ অফ দ্য ফলোয়িং ইজ এ ছেকেণ্ডাৰী এমাইন ঠিক আছে তো এতিয়া ক'ত ছেকেণ্ডাৰী এমাইন হ'ব সেইটো আমাক লাগে এতিয়া মনত ৰাখিবা সেই নাইট্ৰজেনটোৰ লগত ইয়াতে কি কৰিবা গোটেইকেইটা এমাইন হয় ইয়াত লিখাকেইটা তো এতিয়া নাইট্ৰজেনৰ লগত কেইটা R গ্ৰুপ আছে সেইটো তোমালোকে চোৱা এইটো বিটো চোৱাছো বিটো ইয়াত নাইট্ৰজেনৰ লগত এলকাইল গ্ৰুপ কেইটা আছে দুটা আছে এইটো হ'ব 2 ডিগ্ৰী এমাইন ই হ'ব 2 ডিগ্ৰী এমাইন তো এতিয়া আমাক কোনটো সুধিছে 2 ডিগ্ৰী এমাইনৰ কথা সুধিছে তো এইটো বি হ'ব ইয়াৰে শুদ্ধ এনচাৰ ঠিক আছে